हेलो स्टूडेंट्स तो এইবাৰ এইচএস 2025ত আমাৰ সিটিং এৰেঞ্জমেন্টটো কি হ'ব কেনেদৰে বহুৱা হ'ব সেইখিনি কথা ভিডিও ডিসকাস কৰিব লাইছো তেন্তে আহা ভিডিও স্টাৰ্ট কৰো তো সেকেন্ড পইণ্ট অফ আমাৰ দৰকাৰ হ'ব দা অফিস ইনচাৰ্জ মাস্ট এনশিওর দা ক্যান্ডিডেট অকুপাই দা এলটেড সিট মানে হেতু এনশিওর কৰিব দিছে যে যাতে ক্যান্ডিডেট জনে তেওঁৰ সিটতে বহে মানে সিটতে বহিব লাগিব both male and female candidates will be seated in each room তো ইয়াতে তেনেকুৱা কথা নাই যে ছোৱালীখিনিক বেলেগকে বহাব ল'ৰাখিনিক বেলেগকে বহাব তেনেকুৱা কথা নাই এটা ৰুমত বহিব পাৰিব the male candidate will be the seated by the side of the veranda entrance and the female of the on the other side তো ইয়াতে কৈছে যে দু সাইডে এফালে মেলক বহুৱা হ'ব এফালে ফিমেলক বহুৱা হ'ব মানে এফালে ল'ৰাখিনিক বহুৱা হ'ব এফালে ছোৱালীখিনিক বহাব দিছে That is under no circumstances candidate of the particular institution will be seated in one room. In one bench, only two candidates of different institutions be allowed to sit at the two ends. So, ইয়াতে কি কৈছে স্কুলৰ বা কলেজৰ যিকোনো স্কুল বা কলেজৰ এটা ৰুমত পঢ়িব পাৰে এখন স্কুল বা কলেজৰ কিন্তু এটা সিটত নপঢ়ে হেতু এনশিওর কৰিব দিছে এতিয়া মানে ইয়াত কৈছে যে ধৰা স্কুল এ আছে স্কুল বি আছে তো স্কুল এৰ প্ৰথম বেঞ্চ বলৰ পৰা ধৰিছো মই ধৰা তো প্ৰথম বেঞ্চত কি হ'ব স্কুল এৰ এজন বহিব স্কুল বিৰ এজন বহিব হয়তো এটা শ্ৰেণীত এটা ৰুমত হয়তো তিনটা চাৰিটা বা এনেকুৱা তিনটা বা চাৰিটাও থাকিব পাৰে স্কুল তেনেকৈ মিক্স আপ কৰিবলৈ কি কৰিব তেওঁলোকে খেলিমেলিকে দিব মানে একেলগে নিদিয়ে একেখন স্কুলৰ একেলগে পেলাব দিয়া নাই এখন বেঞ্চত পেলাব দিয়া নাই কেতিয়া মানে এখন বেঞ্চত নপৰে তাৰ পিছত দিছে এজ পাৰ প্ৰেক্টিসেবল দা এক্সামিনেশন সেন্টাৰ হেভিং সিঙ্গল ইনস্টিটিউশন shall make seating arrangement in such way that only one candidate shall sit in the single part of the desk and bench so যদি হে এটা এনেকুৱা হৈ যায় যে এটা ৰুমত এখন স্কুলে দিবলগীয়া হ'ল তেনে ক্ষেত্ৰত কি হ'ব এখন বেঞ্চত এজনকে বহাব দিছে মানে দুজনকে বহালেতো একেখন স্কুলৰ দুজন পৰি যাব এটা বেঞ্চত গতিকে কি কৰিছে ইয়াতে যে একেখন স্কুলত যাতে মানে এটা স্কুল পৰিলো এটা ৰুমত তেতিয়া কি হ'ব যাতে হিহঁতক এখন বেঞ্চত এজন দিয়া হয় তেনেকে দিয়া হয় বুলি কৈছে তাৰ পিছতে দিছে যে accommodation capacity of the each room should be ascertained before making the seat plan তো ইয়াতে seat plan টো বনোৱাৰ আগতে কিমানটা ষ্টুডেন্ট বহিব হেতু আমাক মানে গন্তি কৰি ল'ব দিছে তাৰ পিছত there should be sufficient space along the middle of the room and by the side of the walls so that the invigilator can easily move তো ইয়াতে কি কৈছে ৰুমৰ বেঞ্চ বিলাক যে থাকিব তাৰ সাইডত হক বা মাজেদি হক স্পেস থাকিব লাগিব যাতে ইনভিজিলেটৰ সকল আহা যোৱা কৰিব পাৰে তাৰ পিছৰ পইণ্টটো দিছে যে কোনোবা ষ্টুডেন্ট যদি অসুবিধা ফিল মানে বেমাৰ হয় বা কিবা যদি কিবা হৈ যায় তেন্তে কি কৰিব দিছে হিহঁতক বেলেগ ৰুমত বহাব দিছে মানে বেলেগ এটা এৰেঞ্জমেন্ট কৰিব দিছে বেলেগ এটা ৰুমত মানে দেখিছাই তোমালোকে কিবা যদি অসুবিধা হয় কাৰোবাৰ তেতিয়া বেলেগ ধৰা কোনোবা হয়তো লিখিব নাজানে তো তেনেকুৱা ষ্টুডেন্টক বেলেগকে তো ইয়াতে লাষ্ট পইণ্ট এটা দিছে আন্ডাৰ নো সাৰ্কামস্টেন্সেস এ ক্যান্ডিডেট শুড বি এলাউড টু এপিয়াৰ in an examination at his her house or at other private residence তো কোনো সার্কামস্টেন্সেস কোনো মানে পদ্ধতিতে কোনেও ঘৰৰ পৰা পৰীক্ষা দিব নোৱাৰে তো এটো জানা কথা আৰু তো এইখিনি আছিল সিটিং এৰেঞ্জমেন্টৰ কথা তো ইতিমধ্যে আমাৰ এপটো কথা তোমাকে জানাই যে ইয়াত তোমালোকৰ যিবিলাক টেস্ট পেপাৰ আছে বিভিন্ন ডিস্ট্ৰিক্টৰ ইয়াত প্ৰভাইড কৰা হৈছে পিডিএফ আকাৰে তো তোমালোকে ডেসক্ৰিপচনত মই লিংকটো দি দিছো তাত গৈ পেলাই তোমালোকে লিংকটো খুলি মানে এপটো ডাউনলোড কৰি নোট সেকশনত যাবা নোট সেকশনত তোমালোকৰ বিভিন্ন ডিস্ট্ৰিক্টৰ বিভিন্ন ষ্ট্ৰীমৰ তাত দিয়া হৈ আছে প্ৰত্যেকটা ষ্ট্ৰীমৰ বিভিন্ন ডিস্ট্ৰিক্টৰ পিডিএফ দিয়া আছে তাত ডাউনলোড কৰি তোমালোকে পঢ়িব পাৰা আৰু নিজৰ প্ৰস্তুতি আগবাঢ়াই লৈ যাব পাৰা তেন্তে এইখিনি আছিল আজি সিটিং এৰেঞ্জমেন্টৰ ভিডিও আশা কৰিছো এইখিনি তোমালোকক সহায় কৰিব আগতীয়াকৈ জানিলে তোমালোকৰ সহায় হ'ব তেন্তে আজি ভিডিওটো শেষ কৰি কি পঢ়িলা